নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি মই বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ। আজি মই সৰু ভিডিঅ' এটা লৈ আহিছোঁ। মই তিলৰ চাটনি কেনেকৈ বনাইছোঁ সেইটোকে মই লৈ আহিছোঁ, আৰু মই কি দি বনাইছোঁ, কেনেকৈ বনাইছোঁ সকলো ভিডিঅ' যোগে দেখুৱাই যাম। আপোনালোকে চাই যাবচোন কেনেকুৱা লাগিছে, আৰু লাষ্টত কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। এতিয়া মই এইফালে লৈ লৈছোঁ তিল এক বাতি। ধুনীয়াকৈ ধুই মই তিলখিনি ভাজি ল'লোঁ। ভজাখিনি আৰু মই দেখুওৱা নাই, মই যিহেতু অকণমান চাটনি বেছিকৈ বনাম সেইকাৰণে অলপ বেছিকৈ লৈছোঁ। আৰু এইফালে লৈ লৈছোঁ কেঁচা আম দুটা, আৰু এইফালে এটুকু আদা লৈ লৈছোঁ, এইফালে জলকীয়া কেইটামান লৈ লৈছোঁ, আৰু এইফালে নহৰু লৈ লৈছোঁ 6-7 ফুটুৱা। এতিয়া মই আম দুটা বাকলি গুচাই ল'ম ভালদৰে। আৰু যিহেতু এতিয়া গৰম পৰিছে সেইকাৰণে অলপ টেঙা খাবলৈ মন যায়, সেইকাৰণে ভাবিলোঁ আজি তিলৰ সৈতে মই কেঁচা আমৰ চাটনিকে বনাওঁ। এতিয়া মোৰ আমখিনি কটা হৈ গ'ল। এতিয়া মই মিক্সি জাৰটো দি দিছোঁ। আম দিলোঁ, আদা দিলোঁ, নহৰু দিলোঁ, আৰু এইফালে জলকীয়া দি দিছোঁ। আৰু জলকীয়াটো আপোনালোকৰ নিজৰ, যদি বেছিকৈ খায় জ্বলাটো সেইকাৰণে অলপ বেছিকৈ দিব পাৰে, যদি কমাই খায় কমাই দিব। আৰু এইফালে মই তিলখিনি দি দিছোঁ। মই চাটনিটো অলপ বেছিকৈ বনাম সেইকাৰণে তিলৰ পৰিমাণটো অলপ বেছিকৈ দিছোঁ। এইফালে অলপ পানী দি দিছোঁ। পানী প্ৰথমতে মই কমকৈ দিছোঁ, চাই লওঁ কিমানখিনি হয়। এইফালে আকৌ নিমখ দি দিলোঁ। নিমখটো নিজৰ জোখমতে দিব। এইফালে মোৰ পিছা হৈ গ'ল, দেখিছেনে? যদি আপোনালোকৰ ওচৰত ধনিয়া থাকে ধনিয়াও দি দিব। ধনিয়া দিলে টেষ্টিটো আৰু বহুত ধুনীয়া হয়। মোৰ ওচৰত ধনিয়া নাছিলে কাৰণে মই ধনিয়া নিদিলোঁ। আৰু এইফালে তিলৰ চাটনিটো ৰেডি হৈ গৈছে। আৰু লাষ্টত এটা বস্তু দিম। এতিয়া মই 1 চামুচ মিঠাতেল দি দিছোঁ। মিঠাতেল দিলে চাটনিটোৰ টেষ্টটো বহুত ধুনীয়া আহে, সেইকাৰণে মই 1 চামুচ মিঠাতেল দি দিছোঁ। এতিয়া চাটনিখিনি মই মিঠাতেল দিয়াৰ পিছত মই এবাৰ ভালদৰে লৰাই দিছোঁ। আৰু তিলৰ চাটনিটো খাব লাগে মাজে মাজে। তিল খালে সকলোৱে জানে আমাৰ চুলিৰ কাৰণেও বহুত ভাল। এইখিনি মোৰ চাটনিটো ৰেডি হৈ গ'ল। আৰু কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি পেলাই জনাবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে মই দিয়া ভিডিঅ'বিলাক আপোনালোকেও লগে লগে ন'টিফিকেশ্যন পায় আৰু চাব পাৰে। আজিলৈ আহোঁ, ইমানেই আছিলে ভিডিঅ'টো। ধন্যবাদ।